নমস্কাৰ সকলোকে স্বাগতম জনাইছো। আপুনি জানেনে যে আমাৰ প্ৰাচীন ভাৰতীয় মনীষী আৰু ঋষিমুনিসকলে হাজাৰ হাজাৰ বছৰ পূৰ্বে বিশ্ব ব্ৰহ্মাণ্ডৰ এক বিশেষ শক্তিৰ ৰহস্য আৱিষ্কাৰ কৰিছিল। ভাৰতীয় দৰ্শন আৰু জ্যোতিষ শাস্ত্ৰই কেৱল আধ্যাত্মিকতাৰেই কথা নকয়, ই আমাৰ ভৌতিক জীৱনক কেনেকৈ সমৃদ্ধিশালী কৰিব পাৰি তাৰো সঠিক মাৰ্গদৰ্শন কৰে। আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম যে কেনেকৈ প্ৰাচীন ভাৰতীয় দৰ্শন আৰু জ্যোতিষ শাস্ত্ৰৰ বৈজ্ঞানিক ভিত্তিয়ে আমাক দৰিদ্ৰতাৰ পৰা মুক্তি দি ধনৱান আৰু সফল কৰি তুলিব পাৰে। আৰু এই ভিডিঅ'টিৰ শেষৰ ফালে মই আপোনালোকক এনে তিনিটা অতি শক্তিশালী মন্ত্ৰৰ কথা ক'ম, যাৰ সঠিক উচ্চাৰণে আপোনাৰ জীৱনলৈ ধন আৰু ঐশ্বৰ্য আকৰ্ষণ কৰিব। গতিকে স্কিপ নকৰাকৈ শেষলৈকে চাব। ইয়াৰ কাৰ্যকৰীকৰণৰ গোটেই প্ৰক্ৰিয়াটো আগবঢ়াম। প্ৰথমে আহোঁ এটা ডাঙৰ ভুল ধাৰণালৈ। বহুতে ভাবে যে সনাতন ধৰ্ম বা ভাৰতীয় দৰ্শনত ধন ঘটাটো বেয়া কথা, কিন্তু এয়া সম্পূৰ্ণ ভুল। আমাৰ শাস্ত্ৰত জীৱনৰ চাৰিটা মূল লক্ষ্য বা পুৰুষাৰ্থৰ কথা কোৱা হৈছে: ধৰ্ম, অৰ্থ, কাম আৰু মোক্ষ। মন কৰিব, ইয়াত দ্বিতীয় স্থানতে আছে অৰ্থ অৰ্থাৎ ধন সম্পত্তি। ভাৰতীয় দৰ্শন অনুসৰি সমাজৰ কল্যাণ কৰিবলৈ আৰু ধৰ্ম ৰক্ষা কৰিবলৈ ধনৰ প্ৰয়োজন অত্যন্ত জৰুৰী। জ্যোতিষ শাস্ত্ৰই কয় যে আমাৰ সোণালী ভাগ্য বা দুৰ্ভাগ্য আমাৰ কুণ্ডলীৰ দ্বিতীয় ঘৰ ধন ভাৱ আৰু একাদশ ঘৰ লাভ ভাৱৰ ওপৰত নিৰ্ভৰ কৰে। যেতিয়া এই গ্ৰহবোৰ দুৰ্বল হয়, তেতিয়া কঠোৰ পৰিশ্ৰম কৰিও মানুহে সফলতা নাপায়। এতিয়া আপোনাৰ মনত হয়তো প্ৰশ্ন উঠিব পাৰে, কেৱল মন্ত্ৰ মাতিলে কেনেকৈ ধনী হ'ব পাৰি? কথাটো বুজি পাবলৈ হ'লে ইয়াৰ পিছৰ যিটো বিজ্ঞান আছে, সেই বিজ্ঞানটো আমি বুজিব লাগিব। আধুনিক বিজ্ঞানে স্বীকাৰ কৰিছে যে সমগ্ৰ বিশ্ব ব্ৰহ্মাণ্ডখন শক্তি বা ভাইব্ৰেশ্যন, যাক অসমীয়াত কম্পন বুলি কওঁ, তাৰ দ্বাৰা পৰিচালিত। আমাৰ ঋষিসকলে এই কথা হাজাৰ হাজাৰ বছৰ পূৰ্বে জানিছিল আৰু সেইবোৰ প্ৰয়োগো কৰিছিল। এতিয়া আহক জানো সেই তিনিটা অতি শক্তিশালী আৰু প্ৰমাণিত বৈদিক মন্ত্ৰৰ বিষয়ে, যিয়ে আপোনাৰ জীৱনৰ অৰ্থনৈতিক সমস্যা দূৰ কৰিব পাৰে, এটা পৰিয়ালৰ মাজত আপোনাক কিছু পৰিমাণে শক্তিশালী কৰিব পাৰে। প্ৰথমটো মন্ত্ৰ হৈছে মহালক্ষ্মী বীজ মন্ত্ৰ। এয়া ধনৰ দেৱী মা লক্ষ্মীৰ কৃপা লাভৰ বাবে। ই দৰিদ্ৰতা নাশত আটাইতকৈ কাৰ্যকৰী। মন্ত্ৰটোৰ সঠিক উচ্চাৰণ: ওম শ্ৰীং হ্ৰীং ক্লীং ত্ৰিভুৱন মহালক্ষ্মী অস্মাক দাৰিদ্ৰ্য নাশয় প্ৰচুৰ ধন দেহি দেহি নমঃ। প্ৰতিদিনে পুৱা স্নান কৰি মা লক্ষ্মীৰ ফটোৰ সন্মুখত ৰঙা আসনত বহি এই মন্ত্ৰ 108 বাৰ জপ কৰক, সুফল পাব। দ্বিতীয় মন্ত্ৰটো হৈছে কুবেৰ মন্ত্ৰ। ভগৱান কুবেৰক ধনৰ দেৱতা বা ধনৰ ভঁৰালী বুলি কোৱা হয়। স্থায়ী সম্পত্তি আৰু ব্যৱসায়ত উন্নতিৰ বাবে এই মন্ত্ৰ অত্যন্ত লাভদায়ক। মন্ত্ৰটো হৈছে ওম যক্ষায় কুবেৰায় বৈশ্ৰৱণায় ধন ধান্যাধিপতয় ধন ধান্য সমৃদ্ধিং মে দেহি দাপয় স্বাহা। এই মন্ত্ৰটো উত্তৰ দিশলৈ মুখ কৰি জপ কৰিলে বিশেষ ফল পোৱা যায়, কিয়নো উত্তৰ দিশটোক কুবেৰৰ দিশ বুলি গণ্য কৰা হয়। তৃতীয় মন্ত্ৰটো একেবাৰে চুটি। কনকধাৰা মন্ত্ৰ। আদিগুৰু শংকৰাচাৰ্যই সৃষ্টি কৰা এই কনকধাৰা স্তোত্ৰৰ মন্ত্ৰই জীৱনৰ হঠাৎ অহা অৰ্থ সংকট আৰু ঋণৰ বোজাৰ পৰা মুক্তি দিয়ে। ঋণ মুক্তি আৰু সফলতাৰ বাবে কনকধাৰা স্তোত্ৰৰ মন্ত্ৰটো হৈছে ওম সং কনকধৰায় নমঃ। যিসকলৰ ধাৰ ঋণ বেছি হৈছে, তেওঁলোকে প্ৰতি শুকুৰবাৰে এই মন্ত্ৰ নিয়মিত জপ কৰা উচিত। স্পষ্টীকৰণটো হৈছে যে মন্ত্ৰ কোনো যাদুকৰী কথা নহয়, ই হ'ল ছাউণ্ড এনাৰ্জি বা শব্দ শক্তি। যেতিয়া আমি কোনো এটা বিশেষ মন্ত্ৰ সঠিক উচ্চাৰণেৰে বাৰে বাৰে জপ কৰোঁ, তেতিয়া আমাৰ মগজু আৰু চৌপাশৰ পৰা যি পৰিৱেশ আছে, সেই পৰিৱেশত এক ধনাত্মক কম্পন সৃষ্টি হয়। ই আমাৰ অৱচেতন মনক, ছাবকনচিয়াছ মাইণ্ড বুলি যাক আমি ইংৰাজীত কওঁ, জাগ্ৰত কৰে আৰু মহাবিশ্বৰ ধনাত্মক শক্তিক আমাৰ আকৰ্ষণ কৰে, যাক আজিকালি ল অফ এট্ৰেকশ্যন বুলি কোৱা হয়। সেইটো কৰ্মযোগৰ কথা আমি সময়ে সময়ে কৈ থাকোঁ। সেই কৰ্মযোগ আমাৰ জীৱনত অত্যন্ত দৰকাৰী। আমি কাম কৰিবও লাগিব। কাম কৰাৰ লগতে এই নিৰ্দিষ্ট পজিটিভ ভাইব্ৰেশ্যনবোৰো আমাৰ জীৱনত গ্ৰহণ কৰিব লাগিব। যিমানে আমি পজিটিভ ভাইব্ৰেশ্যন নিজৰ জীৱনত গ্ৰহণ কৰিম, যিমানে আমি সদৰ্থক দৃষ্টিভংগীৰে কাম কৰিম, সিমানে আমাৰ সফলতা হোৱাৰ বাট মুকলি হৈ গৈ থাকে। আপোনালোকৰ মতামত কি? কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। নমস্কাৰ।